আসসালামু আলাইকুম নমস্কাৰ। আজি চাওক আপোনালোকে ডিসেম্বর যেটো নদীৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ যেটো পাৰ্মানেন্ট প্ৰটেকশ্যন হৈ আছে, এটা আপোনালোকে চাওক পাথৰৰ কাম হৈ আছে। আজিৰ আপডেট আমাৰ এই অঞ্চলৰ যিসকল মানুহ আছে সকলে ওলাই আহি আছে, নিজাববীয়াকৈ কাম কৰি আছে, দান বৰঙণি দি আছে, বিনা পাৰিশ্ৰমিকত কাম কৰি আছে, পইচা নোলোৱাকৈ কাম কৰি আছে। ডেইলি মানুহ ওলাই আহি আছে ঘৰৰ পৰা আৰু নিজে নিজে পাথৰ লৈ সজাই আছে। ইয়াতে দুই এজন মিস্ত্ৰী আছে, দুই চাৰিজন, কিন্তু মানুহ সদায় আহি আছে ইয়াতে আৰু কাম কৰি আছে। এই আপোনালোকেও ওলাই আহক। এনেকৈ কাম কৰিলে ৰাইজৰ যে একতাৰ বল, এইটো পৃথিৱীৰ এটা ইতিহাস সৃষ্টি হৈ আছে। ইয়া উদাহৰণ হিচাপে চিৰজীৱন থাকি যাব। আৰু এই নিচিমপুৰবাসী আমাৰ অঞ্চলৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নিচিমপুৰ এই উত্তৰ অঞ্চলৰ মেদেটাৰী, ডিংনিয়া, পাৰৱা, সকলো ফুলপুৰ, জলেশ্বৰ, ফৰিগঞ্জ সকলো মানুহ ওলাই আহি এনেকৈ কাম কৰি আছে। চাওক কিমান ধুনীয়া। এনেকৈ কাম কৰি কৰি আমাৰ নেক্সট প্ৰজন্মৰ কাৰণে কামবিলাক থাকি যাব আৰু আমাৰ নেক্সট প্ৰজন্মই এইবিলাক ভালকৈ সিহঁতে সুস্থ জীৱন যাপন কৰিব পাৰিব বুলি আশা কৰিছোঁ। এয়া হ'ল একতাৰ বল। ৰাইজ ওলাই আহক, আপোনালোকে কামবিলাক চাওক আৰু এই কামবিলাক কৰি আপোনালোকেও শান্তি অনুভৱ কৰিব পাৰিব। আৰু এই কামবিলাক কৰিলে চাওক পাথৰবিলাক কেনেকৈ দাঙি লৈ গৈ আছে আৰু সজাই আছে। আমাৰ মিস্ত্ৰীসকলে, শ্ৰমিকসকলে কিমান ধুনীয়াকৈ সজাই আছে চাওক। সঁচাই এইটো এটা অতুলনীয় কাম। সেইবিলাক কামবিলাক কৰিলে আমাৰ প্ৰজন্মৰ নেক্সট প্ৰজন্মৰ কাৰণে বহুত ভাল হ'ব। কিমান ধুনীয়াকৈ সজাইছে। ইফালে 60 ফুট আৰু ইফালে 20 ফুট আছে আৰু বহলটো হ'ল 60 ফুট। ইফালে এনেকৈ দিব, চাৰিওফালে ৰাস্তাৰ কাষেদি পাথৰ দিব। এনেকৈ দিলেহে তেতিয়াহ'লে আমাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব। এই আপোনালোকে যিয়ে যিমান সময় পাৰে আহক, ইয়াত চাওক আৰু বস্তুবিলাক চাই কিনে আপোনালোকে বেছি নহয় 5টাকৈ পাথৰ অলপ সহায় কৰিলে দাঙি ধৰি মিস্ত্ৰীক দিলে মিস্ত্ৰী সজাব। 5টাকৈ, বেছি নহয়। আপোনালোকে ডেইলি আহক, ইয়াত কামবিলাক চাওক আৰু সহায় সহযোগিতা কৰক। আপোনালোকে সহায় সহযোগিতা কৰি আছে আৰু বেছিকৈ সহায় সহযোগিতা কৰক, যাতে আমাৰ কামটো বাৰিষাৰ অহাৰ লগে লগে সম্পূৰ্ণ শেষ হৈ যায়। তাৰ কাৰণে আমি ৰিভাৰ বেংক প্ৰটেকশ্যন বান্ধ কমিটিৰ পৰা আহ্বান কৰিছোঁ। ধন্যবাদ।